নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক আজি 1 ছেপ্টেম্বৰ 2021 চন আজি তোমালোকৰ বাবে মই এটা সমু ভিডিঅ' বুলি নকওঁ সমু ভিডিঅ' বুলি আৰম্ভ কৰি ভিডিঅ'টো দীঘলীয়া হৈ যায় তথাপি যিমান পাৰি সম্ভৱ সমুকে মই আজি যেটো বিষয় লৈ মই তোমালোকক ক'বৰ বাবে আহিছো সেইখিনি ক'ব আহিছো সেইখিনি আৰম্ভ কৰিছো So, তোমালোকে স্ক্ৰিনত দেখিছা মই CBSE একাডেমিক ৱেবছাইটটো মই ব্ৰাউজ কৰি আছো তাত তুমি দেখিছা অলৰেডি আৰ্যভট্ট গণিত চ্যালেঞ্জ AGC 2021 আহি গৈছে মই তোমাৰ আগৰ ভিডিঅ'ত ইয়াৰ বিষয়ে কৈছিলো যে 31ৰ পৰা শিডিউল হ'ব এখন CBSE আগৰ সাৰ্কুলাৰ মতে আৰু হেইমতে 31ত অৰ্থাৎ কালিৰ পৰা হেতু আৰম্ভ হৈছে সো এখন সাৰ্কুলাৰ একচুয়ালি 27 তাৰিখে 27 আগষ্টৰে হয় আৰ্যভট্ট গণিত চ্যালেঞ্জ 2021 সো হেইমতে মই হেখিনি নকওঁ সো মই এটো কৈছো যে কালিৰ পৰা হেখিনি ষ্টাৰ্টিং হৈছে কালিৰ পৰা ষ্টাৰ্টিং হৈছে কালি 31 আগষ্ট 2021 চনৰ পৰা 30 ছেপ্টেম্বৰ 2021 চনলৈকে অৰ্থাৎ প্ৰায় এমাহ দিন তোমালোকে আৰ্যভট্ট গণিত চ্যালেঞ্জ 2021 অনলাইন মাধ্যমেৰে দুটাকে পোৰ্টেলৰ সুবিধাৰ যোগেদি অংশগ্ৰহণ কৰিব পাৰিবা যিসকল ইন্টাৰেষ্টেড গণিত ভাল পায় বা যিসকলে ভাল পাবলৈ লৈছে তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিবা বুলি মই আশাবাদী আৰু হয়তো মোক এজনমান ছাত্ৰ ছাত্ৰীয়ে জনাইছে তথা তাত পাৰ্টিসিপেট কৰি তাৰ পাৰ্টিসিপেশন সাৰ্টিফিকেটটো শেয়াৰ কৰিছে সো তোমালোকক মই পৰৱৰ্তী দেখাম সো তোমালোকে তাত অংশগ্ৰহণ কৰা আৰু সাৰ্টিফিকেট সংগ্ৰহ কৰা আৰ্যভট্ট গণিত চ্যালেঞ্জৰ নামত আহিব কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে সাৰ্টিফিকেট প্ৰদান কৰিব সো এইখনৰ মতে তোমালোকে কালিৰ পৰা এটেম্প কৰিব পৰা কালিৰ পৰা অংশগ্ৰহণ কৰিব পৰা সো ইয়াত দুটা লিংক দিছে এটা লিংক এটো দেখিছা তোমালোকে এটো লিংক হৈছে এটো মাইগভৰ লিংক ইয়াত আমি ক্লিক কৰিলে আহি গৈছে আৰ্যভট্ট গণিত চ্যালেঞ্জ 2021 সো আহি গৈছে আৰু ইয়াত স্কোৰ দেখাইছে 25 স্কোৰ 25 কুৱেশ্যন 25 মানে 25টা কুৱেশ্যন আছে আৰু প্ৰত্যেকটোতে 1 নম্বৰকে থাকিব আৰু 900 সেকেন্ড মিন্স 15 মিনিট সময়ত তুমি 25টা কুৱেশ্যন কৰিব লাগিব গতিকে 1 মিনিটত এটা কুৱেশ্যনত 1 মিনিটকৈ কম পাবা যেটো আমাৰ কম্পিটিটিভ এক্সাম ধৰা CBSE কন্ডাক্ট কৰা সেন্ট্রাল টিচাৰ এলিজিবিলিটি টেষ্ট বা তোমালোকৰ SSC ষ্টাফ সিলেকশন কমিশন ইত্যাদি যিবিলাক সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষা তাত যেটো ৰেশিও মেইনটেইন হয় এটা কুৱেশ্যনত 1 মিনিটতকৈ কম সময় পোৱা যায় হেতু আৰু এখন কুৱেশ্যন পেপাৰ CBSE তোমালোকৰ বাবে আগবঢ়াইছে ৱেবছাইটটো দেখিছা মাইগভ ভাৰত মেৰে ভাৰত ইয়াত সকলোখিনি তোমালোকে ভাল পোৱা সোশ্যাল মিডিয়া ফেসবুক টুইটাৰ ইউটিউব ইনষ্টাগ্ৰাম সকলো আছে আৰু এটো মাইগভ কোভিডৰ হেৰি আছে সো অলৰেডি আছে তাত ক্লিক কৰিলে তোমালোকে সোশ্যাল সামাজিক মাধ্যমৰ ভিতৰতো সোমাই কৰিব পৰা যেটো তোমালোকে ভাল পোৱা সো এতিয়া মই কৈছো যে তোমালোকে ইয়াত অংশগ্ৰহণ কৰা তাত স্টেপ আছে স্টেপ কি আছে লগইন টু প্লে কুইজ আমি ইয়াত ক্লিক কৰিম ক্লিক কৰিলে ইয়াত তোমালোকৰ আইডিয়াৰ তোমালোকৰ ফেসবুক আছে যে ফেসবুকত ক্লিক কৰিলে অটোমেটিক লিংক হৈ যাব গুগলত থাকিবই সবৰ গুগলত লিংক কৰিলে লিংক হ'ব বা টুইটাৰটো লিংক হ'ব বা লিংকইনটো হ'ব লাষ্টৰটো কি দিছে হয় এটোটা ইমান পপুলাৰ হয় সাইট নহয় সাপোজ মই এটো ফেসবুকত লিংক দেখাইছো দেখিলে এটো একটা পেজে আহিছে এটো সামাজিক মাধ্যমত সোমাই গৈছে বা তুমি ইনষ্টাগ্ৰামত যদি ক্লিক কৰো আহি গৈছে দেখিছা মাইগভ ইণ্ডিয়া मेरी सरकार
ইয়াত আহিছে মই অলৰেডি সাবস্ক্ৰাইব কৰা আছে অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্ট অফ মাইগভ সিটিজেন এনগেজমেণ্ট প্লেটফৰ্ম অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৱেবছাইট তাত কিছুমান দেখিবা আহিছে কালিৰ পৰা আৰম্ভ হৈছে এখিনি আগৰ আছে তো আমি সো ইয়াৰ মাধ্যমেৰে আমি নেক্সট স্টাৰ্ট কুইজত গলে দুটা সামাজিক মাধ্যমত গলো বা স্টাৰ্ট কুইজত গৈও অলৰেডি মই তোমালোকৰ বাবে নিজাকে এটেম্প কৰিছিলো গতিকে ইউ হেভ অলৰেডি এটেম্পটেড মই মোৰ একাউণ্টৰ থ্ৰুৱেদি তোমালোকক এইটো দেখাব নোৱাৰিম তোমালোকে যিসকলে কৰিলা তেওঁলোকে এইটো এবাৰহে লগ ইন হ'ব বা এটেম্প হ'ব এটা ইমেইল আইডি বা এটা মোবাইল ৰেজিষ্টাৰ মোবাইল আইডি এবাৰহে এটেম্প কৰিব পাৰিবা মাইগভ-টিনৰ আৰু ইয়াত ফৰমেটটো কি আছে 25টা কুৱেশ্যন 25 মাৰ্ক এটা কুৱেশ্যনত 1 মিনিট আৰু 15 মিনিট 15 মিনিটত 25টা কুৱেশ্যন এনেদৰে ক্লিক কৰিবলৈ পাবা আৰু এখন শেষত তোমালোকে এখন চাৰ্টিফিকেট পাবা ইয়াত আমি এনেদৰে ক্লিক কৰিলে ষ্টাৰ্ট কুইজ মোৰ অহা নাই কাৰণ মোৰ অলৰেডি হৈছে আৰু তোমালোকে ইয়াত ইউটিউবতো যদি চোৱা মাইগভ টিয়াটো আহিছে সেলিব্ৰেটিং আজাদী কা অমৃত মহোৎসৱ আমিতো এতিয়া ৭৫ বছৰ স্বাধীনতা আজাদী কা অমৃত মহোৎসৱৰ আছো যেটো 15 আগষ্টত হৈছিল ফিট ইণ্ডিয়া মুভমেণ্টটো হৈছে আজাদী কা ফিট ইণ্ডিয়া ৰানটো বুলি হৈ আছে যেটো 2 অক্টোবৰলৈকে চলিব সো ইয়াক আমি এটো গণিতক আমি সংযুক্ত কৰিছে আজাদী কা অমৃত মহোৎসৱ 75 ইয়াৰ্স ইণ্ডিয়াছ ইণ্ডিপেণ্ডেন্ট আৰু ইয়াৰ এটা থিম ৰাখিছে থিমটো মই দেখাইছো থিমটো হৈছে শূন্য সে ইয়াত অহা নাই এটো ডিক্সা পোৰ্টেলত আৰু তোমালোকৰ সকলোৰে ডিক্সা আইডি আছে বা স্কুলত ছাত্ৰ ছাত্ৰীসকলে স্কুলৰ পৰা তোমালোকে এটা ডিক্সা আইডি পাইছা বা তোমালোকে নিজাকে ৰেজিষ্টাৰ কৰি ডিক্সা জাস্ট ইমেইল বা মোবাইল নম্বৰটো হলেই হয় মোবাইল নম্বৰটো দিলে ৰেজিষ্টাৰ কৰি ডিক্সা পোৰ্টেলত সোমাব পাৰা তাত অলৰেডি কোৰ্স মেটেৰিয়েল আছে যথেষ্ট সেইখিনিত অংশগ্ৰহণ কৰিব পাৰা ডিজিটেল মাধ্যমেৰে পঢ়িব পাৰা যেটো আমি অনলাইন টিচিংৰ মাধ্যমত এতিয়া কৰি আছো সো ইয়াত তোমালোকে দেখিছা এখন স্ক্ৰিনত ডিক্সা পোৰ্টেলত আৰ্যভট্ট গণিত চেলেঞ্জ 2021 সো আৰু এইটো হৈছে মাই সো আমি দুটা পোৰ্টেলৰ মাজেদি তোমালোকে অংশগ্ৰহণ কৰিব পাৰিবা মই এইটো দেখালো যে যেটো মাইগভ মেৰি সৰকাৰ যেটো ৱেবছাইট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া mygov.in এইখিনি কুইজ আছে কুইজ চেলেঞ্জ ইয়াত তোমালোকে অংশগ্ৰহণ কৰিব পৰা স্টাৰ্ট কুইজৰ যোগেদি তোমালোকে ক্লিক কৰি অংশগ্ৰহণ কৰিব পাৰা আৰু সময় দিব 15 মিনিট 900 সেকেন্ড আৰু ডিক্সা পোৰ্টেলৰ মাধ্যমেৰে তুমি এটো দেখিছা ডিক্সা এনেকৈ অংশগ্ৰহণ কৰিব পাৰিবা সো মোৰ লগইন হৈ আছে ইয়াত গতিকে মই লগইনটো ইয়াত নাৰাখাও ইয়াত মোৰ দুটাকে আইডি লগইন আছে তোমালোকে দেখাব পাৰা আমাৰ নিজৰ আইডি থাকিব মই ক্লাস 6 বা 12 লৈকে সকলোখিনি গৈ ৰাখিছো তোমালোকে নিজৰ যেটো প্ৰয়োজনীয় ক্লাস বা দেখা যে তোমালোকৰ হায়াৰ ক্লাছৰ ৰাখিব বিচাৰিলে তোমালোকে ৰাখিব পাৰা বা তলৰ ক্লাছৰ ৰাখিব বিচাৰিলে তোমালোকে ইচ্ছামতে ৰাখিব পাৰা এতিয়া মই ডিক্সালে আহিব বিচাৰিছো So here দেখিলে মই যদি ক্লিক কৰো ইয়াত আহিছে about the challenge welcome to CBSE আৰ্যভট্ট গণিত চেলেঞ্জ in fact this is more just a challenge so এইটো এই থিমটো ইয়াত লিখিছে হিন্দীত লিখিছে দেখিছা তোমালোকে শূন্য সে শিখৰ তক শূন্যৰ পৰা ষ্টাৰ্ট হৈছে আৰ্যভট্টৰ সন্মানাৰ্থে যি শূন্যৰ আৱিষ্কাৰক হিচাপে জনা যায় আমাৰ ভাৰতবৰ্ষৰ কাৰণে গৌৰৱৰ আৰ্যভট্টৰ শূন্য সে শিখৰ তক শিখৰ তোমালোকে আয়াৰ ক্লাছত গম পাইছা শিখৰ মানে আমি ইনফিনিটিকে ভাবিব পাৰো ইনফিনিটি জেনাৰেল ক্যালকুলাছত 0 টু ইনফিনিটি বা তোমাৰ যিকোনো নম্বৰ অসীম সংখ্যাটো ধৰা হয় গতিকে শূন্যৰ পৰা অসীমৰ ধাৰণাটো ইয়াত সংযোগ কৰা হৈছে ইণ্ডিয়ান ম্যাথমেটিক্যাল হেৰিটেজ শূন্য সে শিখৰ তক So we want to nurture your curiosity and want to engage with some content and demands your critical and logical thinking. যেটো critical and logical thinking হেতু আজিকালি যিকোনো সাবজেক্টতে
যেতিয়াৰ পৰা ক্ৰছ কাৰিকুলাৰ কনচেপ্টটো টাৰ্মটো কনচেপ্টটো বুলি নকওঁ, কনচেপ্টটো আগৰ 50 বছৰ কি 100 বছৰ কি 1000 বছৰ আগৰ পৰাই আছে ক্ৰছ কাৰিকুলাৰ কনচেপ্ট, যাক এটা ৰূপ দিয়া হ'ল এটা শব্দৰে বা দুটা তিনিটা শব্দৰে ক্ৰছ কাৰিকুলাৰ, যিটো আমি হাইব্ৰিড বুলি ক'ব পাৰোঁ বা আমি যিটো হাইব্ৰিড বা ৰিজনেন্স বুলি ক'ব পাৰোঁ। চ' সেইটো হৈছে ক্ৰিটিকেল এণ্ড লজিকেল থিংকিং, যিটো গণিততো কোৱা হয় ক্ৰিটিকেল বা লজিকেল থিংকিং, যিটো ডেভেলপ হয়। সেইটোৰ ওপৰত সেইটো ছাত্ৰ ছাত্ৰীৰ মগজুত থকা সেই ক্ৰিটিকেল আৰু লজিকেল বিষয়টো তেওঁলোকক গুৰুত্ব সহকাৰে আত্মসন্মানত আনিবৰ বাবে এই কনচেপ্টটো আকৌ এবাৰ ইয়াত এই দুটা শব্দৰ সৈতে ইয়াত সোমোৱাই দিছে। চ' আমি নেক্সট চাম। ইয়াত দেখিছে টাৰ্মছ এণ্ড কণ্ডিশ্যন কিছুমান আছে। চ' পাৰ্টিচিপেণ্টছ মাষ্ট বি ষ্টুডেণ্টছ অফ ক্লাছ 8 to 10। চ' মই সেইটো কথাই ক'ব বিচাৰিছোঁ। ইয়াত যদিও লিখা আছে মাষ্ট বি, যদিও লিখা আছে, তোমালোকে এইটো দীক্ষা পৰ্টেলতে আছে, কিন্তু সেইটো কোনো কথা নাই। 6ৰ ষ্টুডেণ্টে ইয়াত এটেম্প কৰিব পাৰা, কাৰণ ইয়াত কুৱেশ্যনবিলাক তোমালোকে দেখিবা যে এইখিনি 8ৰ ষ্টুডেণ্ট এজনতকৈ হয়তো 6ৰ ষ্টুডেণ্ট এজনে বেছি মাৰ্ক কেৰি কৰিব পাৰে বা বেছি ভালকৈ কুৱেশ্যনটোৰ আনচাৰ কৰিব পাৰে। তোমালোকে কুৱেশ্যন দেখিলে গম পাব। মই কোৱা নাই যে ক্লাছ 6ৰ, ক্লাছ 2-3 ষ্টুডেণ্ট এজনেও কৰিব পাৰিব পাৰে। আৰু ইয়াত লিমিটটো 10 দিছে যদিও মই কওঁ তোমালোকে যিসকলে ইণ্টাৰেষ্টেড 11 বা 12ৰ মেডিকেলৰ মেথছ থকা যিকোনো বিষয়ৰ টাৰ্গেটত তোমালোকে পঢ়িছা, কমাৰ্চেই হওক বা ইঞ্জিনিয়াৰিঙেই হওক, তেওঁলোকে 11-12 ষ্টুডেণ্টে ইয়াত এটেম্প কৰিব পৰা এই পৰ্টেলটোৰ যোগেদি, দীক্ষা পৰ্টেল বা মাইগভ পৰ্টেল। আৰু যিসকলে নিয়ছৰ মাধ্যমত পঢ়িছে, নিয়ছৰ মই ছাইটটো খুলি ৰাখিছিলোঁ, তোমালোকক আগৰ ভিডিঅ'ত কৈছিলোঁ নিয়ছ, নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং, নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং। তাত পঢ়ি থকা সকলেও তোমালোকে দীক্ষাত অংশগ্ৰহণ কৰিব পাৰা। আৰু এনে পাৰ্চনেল ইনফৰমেশ্যন এইটো তোমাৰ ভলাণ্টাৰী আৰু তোমাৰ কোনো মানে ফৰ্মেলিটি নাই যে স্কুলৰ পৰা তোমাৰ কিবা ৰেজিষ্টাৰ কৰি দিব পাৰো। ইটছ লাইক এ 3 ইডিয়টত আমিৰ খানে কোৱাৰ দৰে শিক্ষা কাহি ভি হে যাও অৰ গ্ৰহণ কৰো, তেনেকুৱা নিচিনা কথা। যিসকল কিছুমান মই দোকানত বহি থকা ল'ৰা বা ছোৱালী দেখিছোঁ, যিসকলে হয়তো এতিয়া 7 বা 8ত পঢ়ি থাকিব লাগে, তেওঁলোকে মোবাইলৰ থ্ৰুৱেদি কিছুমান শিক্ষা লৈ গৈ আছে, কিন্তু ক্লাছ 1লৈও যোৱা নাই। তেনেদৰে তেওঁলোকেও এইখিনি অংশগ্ৰহণ কৰিব পাৰে। চ' এইটোৱে কৈছে এনি পাৰ্চনেল ইনফৰমেশ্যন নালাগে। তোমালোকে কোনোবা স্কুলত পঢ়ি আছা, সেইখিনি প্ৰয়োজন নাই, বা স্কুলত নাই পঢ়া, তোমালোকে ঘৰুৱা কাম কৰি আছা বা তেনেকুৱা ল'ৰা ছোৱালী সকলোৱে ইয়াত অংশগ্ৰহণ কৰিব পাৰে, বা মই অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাম। So you have the consent of your parent guardian. এইখিনি কোনো কথা নাই। As a parent guardian, so you are requested to provide basic minimum information about your child providing. এইখিনি কোনো কথা নাই। Next আমি চাম purpose of collecting particular information. So we will store securely and we will be deleted from the accepted from one purpose to complete. Analyze the competencies. CBSE কি কৰিছে competencies learning outcome, যেটো learning outcome বুলি আমি কওঁ। hello তোমালোকে যিটো শিক্ষা লৈছা, ফৰ্মেল এডুকেশ্যনেই হওক বা ইনফৰ্মেল এডুকেশ্যনেই হওক বা তোমাৰ পাৰম্পৰিক শিক্ষাই বা অপাৰম্পৰিক শিক্ষাই জুয়ে নোলোৱা, বা তুমি ৰেগুলাৰ ক্লাছ এটেণ্ড কৰাৰ শিক্ষাই লোৱা, বা তুমি অপেন স্কুলিং বা ডিষ্টেঞ্চ মোডত লোৱা যি শিক্ষাই লোৱা বা নিয়ছত লোৱা, তোমালোকৰ কিমানখিনি আয়ত্ত হৈছে জ্ঞান তোমালোকে এপ্লাই কৰিব পৰা তাৰ এটা ইয়াত ধাৰণা বা আউটকম ওলাব, যিটো লাৰ্ণিং আউটকম। লাৰ্ণিং নিডছ ফৰ এনি আদাৰ মেটাৰ্ছ ৰিলেটেড টু আৰ্যভট্ট গণিত চলিছে, এইটোৱে ইয়াৰ মুখ্য উদ্দেশ্য। পাৰ্টিচিপেণ্ট ইনফো ইজ অনলি এভেইলেবল অন দীক্ষা প্লেটফৰ্ম ফৰ দ্য পাৰ্পজ অফ স্পেচিফিক টাইম। এইখিনি কোনো কথা নাই। নেক্সট আহিলে ইনষ্ট্ৰাকশ্যন ফৰ কেণ্ডিডেটছ। টোটেল টাইম এলকেটেড 40 মিনিটছ, কিন্তু দীক্ষা পৰ্টেলত কৰিলে তোমালোকে অলপ সময়টো বেছি পাবা। আৰু দীক্ষা পৰ্টেলৰ কিছুমান ফ্লেক্সিবিলিটি আছে, ইউজাৰ ফ্ৰেণ্ডলি পৰ্টেল। কাৰণ ইয়াত তুমি মই আগতো দেখালো, মই ইয়াত তোমালোকক লগ ইন কৰি দেখাব নোৱাৰিলো মোৰ পৰ্টেলৰ পৰা এইটো মাইগভটোত, কাৰণ ইয়াত এবাৰেই এটা ইমেইল বা এটা মোবাইল নম্বৰ এবাৰে হয় লগ ইন, আৰু ডেট অফ বাৰ্থ দিব লাগে বা ডাটা হেৰি কৰিলে তুমি দুবাৰ এটেম্প কৰিব নোৱাৰা। কিন্তু দীক্ষা পৰ্টেলত তুমি ছেভ কৰি পেলাই পিছত তুমি আকৌ ৰি এটেম্প কৰি থাকিব পাৰা ফাইনেল হেণ্ড নকৰালৈকে।
কিন্তু ইয়াত সময়টো বেছি হ'ব তাত 15 মিনিট পাবা তোমালোকে মাইগভ পৰ্টেলত আৰু দীক্ষা পৰ্টেলত CBSE দীক্ষা পৰ্টেলত তোমালোকে 40 মিনিট সময় পাবা প্ৰায় 15 মিনিট সময় পাবা কিন্তু কুৱেশ্যন 25টাই থাকিব আৰু মাৰ্কসও 25টাই থাকিব এটা কুৱেশ্যনত 1K নেগেটিভ মাৰ্ক নাথাকে score will be recorded in case the multiple attempts on কোনো কথা good part ইয়াতো সার্টিফিকেট পাবো নেক্সট পেজ ইয়াৰ সার্টিফিকেট পাবো এখিনি আহিলে এখিনি হাউ টু প্লে কুইজ আহিলে ইয়াৰ পৰা স্টার্ট হৈ গৈছে the challenge will begin when you click the next ইয়াৰ পৰা স্টার্ট হৈছে আমি স্টার্ট কৰিলো দেখিলে প্ৰথম কোৱেশ্চন আহি গল দেখিলা ইয়াত তোমাৰ মাৰিছে 39.56 এটো 40 ৰ পৰা কাউন্টডাউন হৈছে গতিকে ইয়াত 40 মিনিট সময় পাবা তুমি 25টা কোৱেশ্চন কৰিবলৈ তো ৰেশিও ইজ ইয়াৰ যেটো অনুপাত অলপ বেছি সময় পাবা এটো এটা কোৱেশ্চন দেখিলা ইফ দিস দেন দিস তোমালোকৰ এটো দিয়া আছে 2494 হৰণ 14.5 ইকুয়াল 172 দেন 24.94 ডিভাইড বাই 1.45 কিমান হ'ব তাৰ এটা আনসাৰ আছে আমি সাপোজ তোমালোকে যদি ভাবে এটো ৰাইট আনসাৰ এটো ক্লিক কৰি গ্ৰীন হৈছে যদি ভাবে এটো ক্লিক আছে তেনে কৰিলে এটো সাপোজ এটো আমি ক্লিক কৰিলো নেক্সট আমি যে গলো ৰাঘৱ চান্দি এটা কোৱেশ্চন আহিলে এটা নেক্সট আহিলে arrange the following Indian mathematician in chronological order Sujata Ramo Mahabir Narayan Pandit Srinivasa Ramanujan enedore ahise height of mountain Everest George Everest enedore ahibo ami click kori gole pai jam ekhini enedore question paba ekhini dekhisa jikhini tumar national policy of education 2020 e koise ba national policy of education 1968 বা national policy of education 1986 এ কৈছে যেটো আমাৰ বাস্তৱ জীৱনৰ লগত শিক্ষাটো সময়োজীতা লিংকিং হ'ব লাগে যেটো বা সেই কাৰণে কেস বেস কোৱেশ্চন টাৰ্মটো ইউজ কৰিছে CBSE কেস বেস কোৱেশ্চন টাৰ্মটো ইউজ কৰিছে কেস বেস দ্যাট মিন্স এটো ক্ৰস কাৰিকুলাৰ হল বা ৰিয়েল লাইফৰ লগত সংযোগ থকা তেনেদৰে কোৱেশ্চন ইয়াত দেখাবলৈ পাইছা Read the paragraph given below and answer the questions in 7 the next slide. Magic square ase. The Harvely is one of the beautiful of Jasmine is the famous for his stone carving architecture and this ase. Dekhisa case based question already yat dekhibole paisa jitu agor paper tomaloke dekhibole pa. Yat ahile etu eta case based about the mathematical work done by Mr. Ajit Singh the grandson of Salman Singh the prime minister is this engraving of walls dekhisa ebila sketch of engravings এবিলাক দেখিছা কেস বেস কোৱেশ্চন আছে বহুত যথেষ্ট আছে এসিপ আৰু এটা কৈছো তোমালোকে ইয়াৰ কোৱেশ্চন খিনি মই দেখাইছো দীক্ষাৰ কোৱেশ্চন খিনি ইয়াত মই কাৰণ এখিনি ফাইনাল সেভ কৰা নাছিলো কিন্তু মই তোমালোকক আইজবেটৰ যেটো মাইগভ পৰ্টেলৰ কোৱেশ্চন খিনি মই ইয়াত দেখাব নোৱাৰিম তোমালোকক কাৰণ মোৰ এটো ইয়াত হোৱা নাই কাৰণ মই অলৰেডি এটেম্প কৰিলো তোমালোকক দেখাবৰ কাৰণে মই এটা এটেম্প কৰোতে এটো সাবমিট হৈ গল already attempted the quiz refreshing the page then hence you cannot attempt the quiz with this ID eto ID di mon noaru eto email di noaru moi karon manhor email etai thake eto hoyto dujone ki goy ba tini jone ki goy buja bujire use koribo pare eketa email di tumar 2-3 জন বা 10 জন মানুহ বা 1 জনে কমিউনিকেট করিব পারে কিন্তু এই আটটো তুমি এটা email দি এবারে তুমি attempt করিব পারিবা সো ইয়াৰ কোৱেশ্চন খিনি মই দেখাব নোৱাৰো কিন্তু তথাপিও ইয়াত 4টা কোৱেশ্চন তোমালোকৰ কমন আছে চাৰিটা কোৱেশ্চন মাইগভৰ যে কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 12 আৰু কোৱেশ্চন নম্বৰ 9 মই চালো 5টা কোৱেশ্চন দুইটা পৰ্টেলৰ কমন আছে বাকি থাকিলে তোমাৰ 20টা কোৱেশ্চন আনকমন গটিকে তোমালোকে দুইটা পৰ্টেল খুলি এটেম্প কৰিবা দুইটা কোৱেশ্চন বিলাকৰ বিভিন্নতা পাবা বেসিক কোৱেশ্চন পাবা গটিকে 5টা কোৱেশ্চন কমন হলে 25 প্লাস 20 45টা কোৱেশ্চন তোমালোকে পাবা আৰু তোমালোকে যেটো আমি ডিজিটাল লজিক বা ডিজিটাল ওয়াচ বুলি কম বা যেটো ইয়াত সময়ৰ বিভিন্নতাটো তোমালোকে নিজকে কম্পেয়াৰ কৰিব পাৰিবা যে দীক্ষা পৰ্টেলত তোমালোকে বেছি সময় পাবা বেছি বয়সত যেটো তুমি এসএসসি বা ইউপিএসসি বা সিটেট বা কম্পিটিটিভ এক্সামৰ যেটো আগৰ যেটো ৰেশিও আছিল এটা কোৱেশ্চনৰ কাৰণে 45 সেকেন্ডছ পাই হেতু তাতকে বেছি দিছে কিন্তু ইয়াত 45 সেকেন্ডছৰ লিমিটটো আছে তোমালোকে হেতু এটেম্প কৰিব পাৰা নাই হেতু চাবা গতিকে মাইগভ যেটো সাইটৰ হেতু চাবা যেটো মই তোমাক দেখাব পৰা নাই কাৰণ মই হেতু অলৰেডি মই সাবমিট কৰিলো গতিকে এটো লগইন নহয় গতিকে দুইটা চাবা
গতিকে আৰু কুৱেশ্যনখিনিও বেলেগ আছে গতিকে সেইখিনি তোমালোকৰ উপকৃত হ'বা 45টা কুৱেশ্যন পাবা 25 প্লাছ 25 বা 5 কুৱেশ্যন কমন গতিকে 25 প্লাছ 20 45টা কুৱেশ্যন তোমালোকে কমন পাবা গতিকে দুইটা পৰ্টেলৰ পৰা লগ ইন কৰিবা দুইটাতে ইমেইল বা মোবাইল নম্বৰ থাকিলে হয় বা ছ'চিয়েল মিডিয়া যিকোনো টুইটাৰ বা ফেচবুকৰ থ্ৰুৱেদিটো লিংক হয় এতিয়া মই দীক্ষা পৰ্টেলৰ কুৱেশ্যনখিনি তোমাক দেখাব বিচাৰোঁ দেখিছা এইটো 35 কাউণ্টডাউন হৈ আছে 0 নামি আহিব আমি ইয়াত চাই গৈ থাকোঁ আহি থাকিব এইবিলাক দেখিছা এৰেঞ্জমেণ্ট অফ ডটছ কাউণ্ট অফ ডটছ লাইক হাউ মেনি ডটছ উইল বি এইবিলাক তোমালোকে অলৰেডি এইবিলাক ৰিজনিং টাইপৰ কুৱেশ্যন আহিছে টু হৰ্চেছ চিলেৰেট ফৰ হৰ্চেছ এইবিলাক দেখিলে কুৱেশ্যন এনেদৰে কুৱেশ্যন আহিছে লেপটপ এইবিলাক চব কেছ বেছ কুৱেশ্যন আছে Here is the highest prize. It is a case based. It is a general knowledge question. Identify the leading female Indian mathematician winner of Sandeswar Bhatnagar Award in the category of mathematical science, the highest honor in India in the field of science and technology, and professor of statistics and mathematics at Indian Statistical Institute, Kolkata. প্ৰাইজ পাইছিলে তাৰে কোনে পাইছে সেইটোৰ কুৱেশ্যন আহিছে এইকেইটা কুৱেশ্যন চেঞ্জ নহয় এৰিয়া অফ দ্য ৰেড চেপ্ট এইকেইটা কৰিব দিছে এইটো কুৱেশ্যন আহিছে দেখিছানে চ' দ্য ফলোয়িং ইমেজ অফ টেনিছ বল কেছ বেছ কুৱেশ্যন আহিছে চব ফিগাৰ দি পেলাই কেছ বেছ কুৱেশ্যন দি দিছে স্কুল হেজ এনৰলমেণ্ট চায়েন্স এণ্ড কমাৰ্চ লাইক দিছ কুৱেশ্যন আছে দেখিলে দ্য মিছিং লেটাৰ ইন দ্য ফলোয়িং ডায়েগ্ৰাম এইবিলাক ইমান চিম্পল নহয় এইটো ডায়েগ্ৰামটো ৰিড দ্য পেৰাগ্ৰাফ বিলো এন আনচাৰ কুৱেশ্যন 24 on the next a competition was announced by the mathematics teacher to declare the title of smart math. The competition was as follows: the student have to solve 60 problems in a span of 1 hour. The winner will be declared on the basis of 2 conditions. Minimum of 45 question is attempted correctly. All possible divisions are fixed. Ever tomorrow ji hokale pisa attempt kori asa তেওঁলোকে দেখিছে এনেকুৱা কুৱেশ্যন কেছ বেছ কুৱেশ্যনে আছে ইয়াতো এইখিনি আহিলে ইয়াত দেখিলা 4 students shown in the table qualified for the first criteria the winner smart machine দেখিলা last question 25 number question during the second wave of covid and the recent question covid related question is in many families all members caught in virus and were in needed to help with the ready-made food due to lockdown the people were not able to get help দেখিলা এইখিনি শেষ কৰাৰ পিছত তোমালোকৰ আহি গৈছে এনজয় দিস কন্টেন্ট মই এইখিনি সাবমিট নকৰো আহিব ইয়াত মই এটেম্প নাই কৰা মোক 0 দেখাইছে মাৰ্ক স্কোৰ 0/25 টাইম 30 মিনিট গতিকে ইয়াত তোমালোকে যিমানটা ৰাইট কুৱেশ্যন হ'ব অলৰেডি আনসাৰটো ইয়াত আহি যাব 25টা ৰাইট কুৱেশ্যন হলে শুদ্ধ হলে 25/25 আহিব তেনেদৰে আহিব তুমি এটো ৰিপ্লে কৰিব পৰা এক্সিট কৰিব পৰা মই সাপোজ ৰিপ্লে কৰিলো এটো কাটিব লাগিব মই এটো সাপোজ ৰিপ্লে কৰিব পাৰো এনেদৰে আৰম্ভ হ'ব সো বুজিলা গতিকে দুইটা পৰ্টেলতে তোমালোকে অংশগ্ৰহণ কৰিবা মাইগভ পৰ্টেল আৰু দীক্ষা পৰ্টেল এতিয়া মই তাৰ লগত আৰু বেছি নকওঁ সংলগ্ন আৰু তোমালোকৰ যিসকলৰ পিৰিয়ডিক ৰিটেন টেষ্ট 2 আছে যেটো 6 তাৰিখ সম্ভৱতঃ 6 তাৰিখৰ পৰা 6 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হোৱাৰ শিডিউল আছে 6-7-8 পিৰিয়ডিক ৰিটেন টেষ্ট 2 তোমালোকৰ স্কুল ভেদে স্কুল লেভেলৰ কুৱেশ্যন পেপাৰ গতিকে অনলাইন মাধ্যমত তোমালোকৰ এমসিকিউ বা 50% এমসিকিউ বা 50% লং আনসাৰ টাইপ বা শৰ্ট আনসাৰ টাইপ যি মাধ্যমে নাও তোমালোকে সিলেবাস কমপ্লিট কৰি প্ৰস্তুত হৈ আছে বুলি মই জানো তোমালোকে কাৰণ যিসকলে এইবিলাক ভিডিঅ' চাই তেওঁলোক যথেষ্ট কিউৰিয়চিটি তথা কিবা এটা কোনটো ক্লাছৰ পৰা কিবা এটা এক্সট্ৰা পাম সেই আশাতে চাই মই জানো তোমালোকে অলৰেডি শেষ কৰিছা কোৰ্স বা নতুন পিৰিয়ডিক ৰিটেন টেষ্টটো টাৰ্ম টেষ্টটো কাৰণে তোমালোকে হাজু হৈ আছা সো একে তেওঁলোকক মই এইখিনি আৰু বিশেষ নকওঁ এইখন সাৰ্কুলাৰ মতে সেইখিনি গতিকে এই সাৰ্কুলাৰখন কেন্দ্ৰীয় বিদ্যালয় নবোদয় বিদ্যালয় এনচিটি দিল্লী ইউনিয়ন টেৰিটৰী য'ত যাব লাগে তোমাৰ য'ত চিবিএছই এফিলিয়েটেড আছে ইয়াত এছপিএছ ডিৰেক্টৰ চিবিএছই 26টা চিবিএছই ৰিলেটেড ইনষ্টিটিউটলৈ গৈছে
কিন্তু 26টা স্কুল হেৰি নহয়, যেনেকৈ SPS ছেক্ৰেটাৰী CBSE ইট ইজ নট স্কুল। চ' আমি এইখন নাযাওঁ, এইখন মই ক্লোজ কৰি দিছোঁ। চ' এইখনো মই ক্লোজ কৰি দিছোঁ। গতিকে তোমালোকে অংশগ্ৰহণ কৰিবা আৰ্যভট্ট গণিত চেলেঞ্জ। আৰু এইবাৰ থিমটো হৈছে শূন্য সে শিখৰ তক, যিটো ভাৰতবৰ্ষৰ আজাদী কা অমৃত মহোৎসৱ তাৰ আৰ্যভট্ট ভাৰতীয় গণিতজ্ঞ যি শূন্য আৱিষ্কাৰক বুলি জনা যায়, তেওঁৰ সন্মানাৰ্থে এই প্ৰগ্ৰেমটোৰ নাম শূন্য সে শিখৰ তক আৰু আজাদী কা অমৃত মহোৎসৱৰ নাম দিছে, যিটো আৰ্যভট্ট গণিত চেলেঞ্জ কিন্তু প্ৰত্যেক বছৰে হয়। আৰু ইয়াৰ ষ্টেজ আছে, ইয়াৰ নেক্সট ষ্টেপ তোমালোকৰ মাৰ্কৰ ওপৰত ভিত্তি কৰি তোমালোকৰ নেক্সট ষ্টেপৰ এডভাৰটাইজ হ'ব, সেইমতে তোমালোকে নিজে অংশগ্ৰহণ কৰিব পাৰিবা। মই ভিডিঅ' প্ৰস্তুত নকৰিলেও তোমালোকে নিজে কনচিয়াছ থাকি বা বেলেগৰ ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকে সেইবিলাক গম পাই যাবা, বা স্কুলৰ ছাৰসকলৰ লগত যোগাযোগ থাকোঁতে তেওঁলোকে জনাব। গতিকে মাই গভটো মই ক্লোজ কৰি দিছোঁ। বাকী তোমালোকক নিয়ছৰ কথা কৈছিলোঁ, মই নিয়ছৰ সংক্ৰান্তত ভিডিঅ' দিছিলোঁ। তোমালোকে এটা মই ক্লাছৰ হেৰি দেখাইছোঁ, তোমালোকে চাব পাৰা। এইটো আজি হৈছে 1 ছেপ্টেম্বৰ 2001 চন। এইটো হৈছে দ্য সুপ্ৰিম কোৰ্ট ইজ সেট টু হিয়াৰ এ পেটিশ্যন অন টিউজডে সিকিং চেঞ্জেছ ইন দ্য ডেট শ্বীট ফৰ CBSE ক্লাছ 12 ফৰ কাৰণে। চ' এইখিনি কেঞ্চেল হ'ল টু ক্লাছ 12ৰ যিখিনি কম্পাৰ্টমেণ্টেল বা প্ৰাইভেট বুলি কয়। চ' কি যিহেতু নিট মেডিকেল এণ্ট্ৰেঞ্চ, নিট UG নিট আণ্ডাৰ গ্ৰেজুৱেটৰ লগত ক্লেছ হ'ল, গতিকে CBSE বৰ্ডৰ এক্সামটো তোমাৰ হল্ড কৰিবলগীয়া হ'ল, কম্পিটিটিভ এক্সামটোক প্ৰাধান্য দিবলগীয়া হ'ল। নিটৰ বাবে 12ৰ প্ৰাইভেট পাত্ৰছাৰৰ ছেকেণ্ড কম্পাৰ্টমেণ্টটো হৈছিল আজি। এইটো আজিৰ নিউজ। ক্লাছ 10 আৰু 12ৰ বাবে নিটৰ বাবে CBSE 12 আৰু 10ৰ কিছুমান এক্সাম কম্পাৰ্টমেণ্ট বা ইম্প্ৰুভমেণ্ট এক্সাম হল্ড হৈছে বা পষ্টপন হৈছে, ষ্টপ হৈছে। চ' গতিকে নিউজৰ কথা এতিয়ালৈকে অহাই নাই, কাৰণ তোমালোকে এইটো আকৌ এক্সামটোৱে হল্ড হৈছে, কমপ্লিট হোৱা নাই। গতিকে তাৰ থাৰ্ড ষ্টেজ বুলি মই কওঁ, নিউজ যিটো নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং, তাত এইবিলাক দেখিছে। অক্টোবৰ নৱেম্বৰত এক্সাম ফিজ নটিফিকেশ্যন আছে, এইখিনি আহে। ইয়াত দেখিছে থিমবিলাক এনজয় ফ্ৰীডম ফ্ৰম প্লেয়িং লেট, ৰেজিষ্টাৰ নাও আহে, এইখিনি কথা আহে। ষ্টাডি চেণ্টাৰ দেখিবা তোমালোকে, এইখিনি আছে। উত্তৰ পূৰ্বাঞ্চলৰ বাবে গুৱাহাটীত আছে। এইখিনি দীক্ষা পৰ্টেলটো মই এতিয়া ক্লোজ কৰি দিছোঁ। মাই গভ গভৰ্ণমেণ্ট ইনষ্টাগ্ৰামটো মই ক্লোজ কৰি দিছোঁ। চ' আৰু বিশেষ নকওঁ, মই কাইলৈ ভিডিঅ'ত বেলেগ বিষয় আনিম। চ' তোমালোকে পিৰিয়ডিক ৰিটেন টেষ্টৰ চিলেবাছৰ মতে পিৰিয়ডিক ৰিটেন টেষ্ট 1ত যিখিনি আহিছিলে সেইখিনি পিৰিয়ডিক ৰিটেন টেষ্ট 2ত নাহে, কিন্তু বৰ মানে অভাৰলেপিংকে পাতিবলগীয়া হৈছিলে, কাৰণ পিৰিয়ডিক ৰিটেন টেষ্ট 1 হৈছিলে তোমাৰ এমাহ হোৱাই নাই। চ' বাকী আৰু গতিকে মোৰ আজিৰ ভিডিঅ'টোৰ উদ্দেশ্য আছিলে তোমালোকে এমাহ 30 ছেপ্টেম্বৰলৈকে, কালিৰ পৰা আৰম্ভ হৈছে, আজি 1 তাৰিখ 1 ছেপ্টেম্বৰ 2021 চন, তোমালোকে এমাহ তোমালোকে তাত প্লে কুইজ বা আৰ্যভট্ট গণিত চেলেঞ্জত অংশগ্ৰহণ কৰিবা। চ' এজন ভাৰতীয় হিচাপে ভাৰতীয় গণিতজ্ঞৰ নামত যিটো চলি আছে বা যিটো CBSE কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বৰ্ড সংসদে চলাই আছে, আৰ্যভট্টৰ নামত গণিত চেলেঞ্জ, এইটো ষ্টেজ 1 একচুৱেলি। ইয়াৰ পিছতো ষ্টেজ 2 আছে, আহিব, আমি নেক্সট ভিডিঅ'ত অংশগ্ৰহণ কৰিম। আৰু তোমালোকে কমেণ্টত লিখিবা কিহৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিব লাগে, তেতিয়া আমি ভাল পাম। আমাৰ চেনেল, মোৰ নিজৰ পাৰ্চনেল ব্লগ অভিজিত শইকীয়া ব্লগ বা
আমাৰ চেনেল এছটেক ষ্টাডি উইথ ফানতো তোমালোকে কমেণ্ট কৰিব পাৰা যে এনেকুৱা ভিডিঅ' প্ৰস্তুত কৰা। তোমালোকে জনাবা, কিবা উপকৃত হ'লেও জনাবা, তেতিয়া আমাৰ ভাল লাগিব এনেদৰে ভিডিঅ' প্ৰস্তুত কৰা। বিশেষ আৰু নকওঁ, ধন্যবাদ।